আপুনি চাই আছে গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী ইতিমধ্যে আমি আপোনাক জনাইছো যে আজি পুৱাৰ ভাগতে জুবিন ক্ষেত্ৰত উপস্থিত হয় পত্নী গৰিমা শইকীয়া গাৰ্গ ভগ্নী পামি বৰঠাকুৰ আৰু মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত লগতে জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ সদস্যসকল উপস্থিত হৈ পৰিদৰ্শন কৰিলে জুবিন ক্ষেত্ৰৰ সামগ্ৰিক পৰিৱেশ কমিটিৰ সদস্য বীৰেন্দ্ৰ সিংহ প্ৰাঞ্জল শইকীয়া বিশিষ্ট সংগীত শিল্পী তৰালী শৰ্মা বিশিষ্ট শিল্পী পুলক বেনাৰ্জী সুদৰ্শন ঠাকুৰ অনুৰাধা শৰ্মা পূজাৰী উপস্থিত আছে জুবিন ক্ষেত্ৰত সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰাক লৈ পৰ্যবেক্ষণ কৰিছে দলটোৱে উল্লেখযোগ্য যে জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ দ্বিতীয়খন বৈঠক সম্পন্ন হৈছিল বুধবাৰে কলাক্ষেত্ৰত অনুষ্ঠিত বৈঠকত উপস্থিত আছিল গৰিমা শইকীয়া গাৰ্গসহ সকলো সদস্য জুবিন ক্ষেত্ৰত কি থাকিব সেই সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে কমিটিখনে জুবিন ক্ষেত্ৰ নিৰ্মাণক লৈ ইতিমধ্যে শ্যামন্ত গৌতমে দিছিল প্ৰেজেণ্টেশ্যন কালিৰ বৈঠকৰ পাছত আজি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰে জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ সদস্যসকলে কেনেদৰে পৰিসৰ বৃদ্ধি কৰিব পৰা যায় চৰকাৰী ভূমিসমূহ কেনেদৰে জুবিন ক্ষেত্ৰত সামৰি ল'ব পৰা যায় বিভিন্ন দিশ বৰ্তমান আলোচনা কৰা হৈছে পৰ্যবেক্ষণ কৰিছে জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ সদস্যসকলে জুবিন ক্ষেত্ৰৰ পৰা সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰৰ সৈতে পুনৰবাৰ সংযুক্ত হৈছো হীৰক এই মুহূৰ্তত দেখিছে আপুনি প্ৰতিটো দিশ জুবিন ক্ষেত্ৰৰ প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু কমিটিৰ যিসকল সদস্য আছে সেই কমিটিৰ সদস্যসকলে প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰিছে এতিয়া আপুনি প্ৰথমতে আচলতে যি জুবিন ক্ষেত্ৰৰ কাষতে লাগি থকা য'ত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিল তাৰ কাষতে লাগি থকা পাহাৰখন পৰিদৰ্শন কৰিছিল আৰু এই মুহূৰ্তত কমিটিৰ সদস্যসকলৰ লগতে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু লগতে কমিটিৰ যিসকল সদস্য আছে সদস্যসকলে আনটো কোণা আচলতে যিপিনে গুৱাহাটী যায় মই ক'ব বিচাৰিম যিপিনে খানাপাৰা যায় সেই খানাপাৰা যোৱা যিটো অংশ সেই অংশ ইয়াত পৰিদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত দেখিছে আমি সেই পৰিৱেশ দেখাই আছোঁ পুৱাৰ ভাগৰ পৰা জুবিন ক্ষেত্ৰৰ পৰিৱেশ দেখাই আছোঁ ইয়াত দেখিছে কমিটিৰ সদস্যসকল আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে এই মুহূৰ্তত সেই দিশটো পৰিদৰ্শন কৰিছে আৰু মূল উদ্দেশ্য এটাই যে জুবিন ক্ষেত্ৰ কেনেকৈ পৰিসৰ বৃদ্ধি কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আজি পুৱাৰ ভাগতে আহি ইয়াত উপস্থিত হৈছেহি আৰু পুৱাৰ ভাগত যিহেতু এক দুপৰীয়া ভাগত বা পিছবেলা ভাগত এনেধৰণৰ পৰিৱেশ থাকে কিন্তু পুৱাৰ ভাগত তেনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা নাযায় আৰু যাতে সূক্ষ্মকৈ প্ৰতিটো দিশ চাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে জুবিন ক্ষেত্ৰৰ ইয়াত পৰিদৰ্শন কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু ইয়াত যিবোৰ মাটি আছে সেইবোৰ কিন্তু বেছি সংখ্যক মাটিয়ে কিন্তু চৰকাৰী মাটি বিভিন্নজনে অধিগ্ৰহণ কৰি আছে আৰু সেই অধিগ্ৰহণ কৰা মাটিসমূহ কেনেকৈ আনিব পাৰে আনি জুবিন ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আজি ইয়াত এই মুহূৰ্তত পৰিদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে আৰু যিসকল স্থানীয় লোক আছে সেই স্থানীয় লোকসকলৰ সৈতেও তেওঁলোকে কথা বতৰা আলোচনাত মিলিত হৈছে ৰাজহ চক্ৰ বিষয়াৰ যিসকল বিষয়া আছে সেই বিষয়াসকলো ইয়াত উপস্থিত হোৱা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু স্থানীয় লোকসকলক তেওঁলোকে বাৰম্বাৰ কৈছে যে এই মাটিসমূহ আচলতে চৰকাৰলৈ আনিবলৈ বা যিবোৰ বেদখল হৈ আছে বেদখলবোৰ মুক্ত কৰিবৰ বাবে তেওঁলোকে চৰকাৰলৈ এখন আবেদন কৰিবৰ বাবে তেওঁলোকে বাৰে বাৰে আহ্বান জনাইছে আৰু এইখিনিতে মই ক'ব বিচাৰিম যে এই মুহূৰ্তত যদি চাব যায় কমিটিৰ সদস্যসকলৰ ভিতৰত ভাস্কৰ্য শিল্পী বীৰেন সিংহ প্ৰাঞ্জল শইকীয়া তৰালী শৰ্মা পুলক বেনাৰ্জী সুদৰ্শন ঠাকুৰ অনুৰাধা শৰ্মা পূজাৰী এই মুহূৰ্তত উপস্থিত আছে আৰু উপস্থিত থাকি এই মুহূৰ্তত পৰ্যবেক্ষণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই যিটো মনোমোহা পৰিৱেশ এই জুবিন ক্ষেত্ৰৰ কাষতে লাগি থকা পাহাৰখনৰ যি মনোমোহা পৰিৱেশ সেই পৰিৱেশত যাতে কোনো ধৰণৰ বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিও তেওঁলোকে জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিব বিচাৰিছে কাৰণ জুবিন গাৰ্গে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে গছ ভাল পাইছিল প্ৰকৃতি ভাল পাইছিল আৰু এজোপা গছ নকটাকৈ যাতে জুবিন ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিও তেওঁলোকে এই মুহূৰ্তত প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰা দেখিবলৈ পোৱা গৈছে আমাৰ ইয়াৰ স্থানীয় সাংবাদিক মৌচুম আছে মৌচুমৰ সৈতে কথা পাতিম আমি মৌচুম পুৱাই আহি আজি জুবিন ক্ষেত্ৰৰ যি নিৰ্মাণ কাৰ্যৰ সদস্যসকল উপস্থিত হৈছে পত্নী গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈছে ইয়াৰ মাটি যিসমূহ আছে এই যিসমূহ কিন্তু বেছিভাগ চৰকাৰী মাটি নিশ্চয়কৈ ইয়াৰ ভূমিসমূহ প্ৰায় নন কেলেষ্ট্ৰিয়েল যিসমূহ জৰীপ নোহোৱা ভূমি আৰু জৰীপ নোহোৱা ভূমি বহু লোকে আচলতে এনেদৰে চৰকাৰী ভূমিসমূহ বেদখল কৰি ৰখাৰ অভিযোগটো বহু পুৰণা আচলতে নিশ্চয়কৈ হয় এয়া দেখিছে আপুনি অভিযোগ বহুত পুৰণা বিভিন্ন ধৰণৰ অভিযোগ দিছে এই অভিযোগ দিয়াৰ পিছতো তেওঁলোকে কিন্তু কোনো ধৰণৰ ব্যৱস্থা এইমতে আমি পোনে পোনে আচলতে কি কথা পাতিছে তাৰ ওচৰলৈ যাব বিচাৰিম
আমি সেনেকেই ভাবিছোঁ ল'বই লাগে যেনে খুব ইম্পৰ্টেণ্ট কথা এইটো আমি ইমিডিয়েট মুভ কৰিব লাগিব এইটো কাৰণে আৰু এটা কথা দাদা এই ৰিচেণ্ট যে আপোনাৰ জৰীপ আৰু পাত্তা দিয়া প্ৰচেছ এটা সেইটো অলপমান স্থগিত কৰিব লাগে এইটো স্থবিৰ এইখিনি বাকী এইখিনি ক্লিয়াৰ হোৱাৰ পিছত যি কৰে জৰীপ কৰি থাকক সেই বস্তুটো আপোনাৰ প্ৰশাসনৰ বা আমাৰ চেঞ্চাৰক কৈ হ'লেও সেইটো স্থবিৰ কৰিব লাগে সেইটো এটা বেলেগ এটা ফুট থাকে সেইটো আমি অপেন ৰাখিব লাগিব বাকীখিনি এৰিয়াহে আমাৰ আচলতে কামত ইয়াতে এটা মেজৰ এৰিয়া যাব হেৰিত পাৰ্কিঙত পাৰ্কিং আমি সেই নীলা সেই ৱালে আমি পাৰ্কিংটো কৰাই দিম কাটি পেলালে এইটো যে শিলক পাহাৰ আছিলে এইটো এইবিলাকতো চেছ কৰি দিলে বাৰু ইলিগেলি কাটি দিলে কথা নাই আৰু ইলিগেলি কাটিছে এই মাটিডোখৰ যেনে যেনে ল'ব লাগে সেইটো আমাৰ ফালৰ পৰা আপোনালোকৰ অনুৰোধ থাকিলে যাতে সিংহালৰ যেতিয়া ইমানখিনি সা সম্পত্তি থকা তেওঁৰ মন্ত্ৰী হিচাপে কিয় লাগে এইবিলাক সম্পত্তি তেওঁ আমাক জুবিন ক্ষেত্ৰৰ কাৰণে দিয়ক মাটিখিনি সেইটোৱে কথা আৰু অশোক সিংহালৰ মাটি তেওঁ ইয়াতে ফ্লেট বনোৱাৰ কাৰণে কথা কৰি আছিলে তেওঁ যিহেতু আমাৰ এটা জুবিন ক্ষেত্ৰ হ'ল এতিয়া আমাক মাটিখিনি তেওঁ স্বেচ্ছাই এৰি দিব লাগে সেইটোৱে আমি তেওঁৰ লগত আলোচনা কৰা নাই কিন্তু আমি সকলোৱে বিচাৰিছোঁ গোটেই ৰাইজে বিচাৰিছোঁ এই মাটিখিনি যাতে আমাৰ জুবিন ক্ষেত্ৰৰ নামত হয় তেওঁ ইয়াত ফ্লেট বনালে আমাৰ প্ৰদূষণ এটা বেলেগ হ'ব সন্মুখ ভাগটো আমি যাতে নাপাম সেইকাৰণে সন্মুখটো যাতে ডাঙৰ হৈ থাকে ভাল হৈ থাকে নাই এইবিলাক নাই চৰকাৰী মাটি আছিলে তেওঁলোকে বনাই লৈছে এটা সময়ত কাৰণ এইবিলাক ননকে মাটি কেতিয়াও একো কৰিব নোৱাৰে ইয়াতে আছে 25-30 বিঘামান আছে নেকি তেওঁ এৰি দিব লাগে তেওঁ স্বেচ্ছাই এৰি দিব লাগে স্থানীয় লোকে সকলোৱে এতিয়া বিচাৰি আছে এইটো সকলোৱে বিচাৰি আছোঁ আমি যাতে জুবিন ক্ষেত্ৰৰ কাৰণে এইটো সকলোৱে এৰি দিয়ে সুবিধা হয় সকলো ফালৰ পৰা সুবিধা হয় তেনেকৈ আমি বিচাৰোঁ 50 বিঘা মাটি হওক তেখেত এই জুবিন ক্ষেত্ৰৰ কাৰণে যিহেতু মাটি গোটেইখিনি মাটিখিনি এতিয়াই দেখি পাইছে খালী অৱস্থাত আছে এইটোতো বহুত দিনৰ পৰা খালী পৰি আছে 30-40 বছৰ হৈ গ'ল মই দেখাৰ পৰা 30-40 বছৰ খালী পৰি আছে তাত মাজতে সিংহাল এটা মানে ইয়াতে হেৰি এই ফ্লেট বনোৱাৰ কথা আছিলে এইটো আজি 10-12 বছৰ আগৰ পৰা চলি আছিলে কিন্তু বনোৱা হৈছে এতিয়া অলপতে তেওঁ ভাবি আছিলে বনাম বুলি গতিকে এই ইলিগেল কামবিলাক তেওঁলোকে হেৰি নিজৰ কথা চিন্তা কৰক সমাজৰ কথা চিন্তা কৰক যি কৰিলে এইবিলাক পাপ আছিলে পাহাৰ কটাটো এটা পাপ গতিকে পাহাৰ কাটি ইতিমধ্যে তেওঁলোকে এইটো জুবিন ক্ষেত্ৰৰ কাৰণে তেওঁলোকে এইটো স্বেচ্ছাই এইখিনি দিব লাগে আৰু আমাৰ পৰিৱেশ ভাল আমি এই গোটেই পাহাৰটো আমি এতিয়াতো গোটেইখিনি ঘূৰি আহিলোঁ এইখিনি এনেকেই থাকিব তাত সেউজীয়া হৈয়ে থাকিব তাত খালি যেতিয়া এতিয়া চাই অহাৰ পিছত আমাৰ প্লেনাৰসকলে স্থপতিবিদসকলে তেওঁলোকে এইটো কেনেকৈ এক্সপ্ল'ৰ কৰা হয় পাহাৰ নকটাকে গছ নকটাকে সেইটো তেনেকৈ চিন্তা কৰিবলৈ সুবিধা এটা হ'ল আহি চাই অহাৰ পিছত আৰু এইখিনি ঠাই যদি কোনোবা পাৱাৰফুল মানুহ এইকাৰণেই কওঁ যে তেওঁলোক হয়তো পাৱাৰফুল সেইকাৰণেই স্বেচ্ছাই পাহাৰ কাটি দিব পাৰিছে পাহাৰ কটাটো ইলিগেল কথা গতিকে এইখিনি যিহেতু আমাৰ জুবিন ক্ষেত্ৰত বহুমূলীয়া মাটি কামত আহিব গতিকে লগতে লাগি থকা মাটি আৰু এইখিনি ম্যাদী হোৱাৰ যিটো প্ৰক্ৰিয়া চলি আছে সেইটো অনতিবিলম্বে বন্ধ হ'ব লাগে আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় চৰকাৰে এইটোত গুৰুত্ব নিশ্চয় দিব
ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল প্ৰাঞ্জল শইকীয়া। আৰু মই ক'ব বিচাৰিম যে এই মাটিখিনি এই মাটিখিনি আচলতে মন্ত্ৰী অশোক সিংহালৰ মাটি বুলি কোৱা হৈছে। ইয়াত 25-30 বিঘা মাটি অশোক সিংহালৰ নামত আছে আৰু সেই মাটিখিনি যাতে তেওঁ এৰি দিব লাগে তেনেধৰণৰ আহ্বান জনাইছে। আৰু লগতে ক'ব বিচাৰিম যে জুবিন ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে এইখিনি মাটি আটাইতকৈ গুৰুত্বপূৰ্ণ। আৰু ইয়াত যিহেতু তেওঁ ফ্লেট বনোৱা আছিলে সেই কথা আছিলে ফ্লেট বনোৱাৰ কথা আছিলে সেই ফ্লেট বনোৱাৰ কথা যাতে পৰিহাৰ কৰিব পাৰে তাৰ প্ৰতিও তেওঁলোকে আহ্বান জনাইছে। আমি স্থানীয় লোকসকল আছে তেওঁলোকৰ সৈতে পুনৰ কথা পাতিম। আগতে এইটো হেৰি হওক, এই কামখিনি হৈ যাওক। আৰু যেতিয়াকে জুবিন ক্ষেত্ৰৰ কাৰণে যদি জেগা লাগে, এতিয়া যিটো গম পাইছোঁ টিভি-চিভিয়ে গম পাইছোঁ যে জুবিন ক্ষেত্ৰৰ কাৰণে বহুতখিনি জেগা লাগিব। আৰু ইয়াতে যথেষ্ট চৰকাৰী মাটি আছে। কোনোবাই অবৈধভাৱে দখল কৰি আছে, কোনোবাই কিবা গছ ৰুইছে, কিবা ৰুইছে, কিন্তু এইবিলাক অবৈধ। আমি জনাত, আমি জন্ম ইয়াত যিহেতু মই জানো ভালকৈ। আমাৰ শ্মশান এইখন চলি আছিল। আৰু এতিয়া কথা হৈছে কি, এই শ্মশানখনৰ পৰিৱৰ্তে আমাৰ এক্সিষ্টিং যিখন শ্মশান আছিল এই চুবাটোৰ কাৰণে বহুত এচেঞ্চিয়েল, সেইখন আমাক লাগে। সেই শ্মশানটো আমাক দিয়াৰ পিছত যিমান পাৰি ইয়াতে ৰাইজৰ কাৰণে কি জুবিন গাৰ্গৰ হেৰিৰ কাৰণে ক্ষেত্ৰৰ কাৰণে ল'ব পাৰে। আমাৰ ৰাইজ সম্পূৰ্ণ সহযোগ আছে। হয়, আমি গৈছোঁ পাহাৰত। হয় 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 গৈছোঁ। হয় আমি ইয়াত ৰাস্তাটো লাগিব আমাক, আৰু তাত 2 বিঘা মাটি লাগিব আমাক। আৰু আমাৰ শিলপুটা বুলি আছে, আমাৰ কাৰ্বি সমাজে শিলপুটে, সেইটো কাৰণে সন্মুখতে অলপ জেগা ৰাখাছে, তাতে আমাৰ 2 বিঘামান দিলে আৰু আমাৰ বেলেগ নালাগে। বাকীখিনি আমাৰ জুবিন ক্ষেত্ৰৰ কাৰণে হেৰি কৰিলে আমি আনন্দিত হ'ম আৰু আমি সহায়ো কৰিম। ৰাইজ লগত আছে। মানে বহুত বছৰটো নহয় এইবিলাক আৰু ইয়াতে আৰু কাৰ্বি মানুহ আহিছিল মোৰ তাত। বেথা ফাংচ বুলি তেওঁৰ নাতিয়েক এজনে যে মোৰ ম্যাদী মাটি আছিল, কি হ'ল ইয়াত ৰাস্তাৰ কিনাৰত। মই বোলো এইবিলাক মাটি ইয়াৰে ননকে মাটি, এইবিলাক মাটি আচলতে হেৰি হোৱা নাই, ছাৰ্ভে হোৱা নাই। ইয়াৰে পট্টা ক'ৰবাত লৈ যায়, ক'ৰবাৰ পট্টা ইয়াত আনে, এইবিলাকতো পইচাৰ খেল চব। এনেকৈ আনি পেলাই এই মাটিবিলাকত পট্টা কৰি লৈ পেলাই বহিছে মানুহবিলাকে। আমি ৰিটাৰ্ণ দিম, আমাৰ ৰাইজে ৰিটাৰ্ণ দিব। আমি CM ছাৰক অনুৰোধ কৰিম। আমি ৰিটাৰ্ণ দি দিম যদি ছাৰক দিব লগা হয়। আমাৰ ৰাইজৰ পিনৰ পৰা কোনো আপত্তি নাই। খালি আমাৰ শ্মশানখনৰ বাহিৰে বাকীখিনি মানে জুবিন ক্ষেত্ৰৰ কাৰণে ল'ব পাৰে আৰু। নাই নাজানো, এইটো গম নাপাওঁ। দিয়া নাই, আমি গম নাপাওঁ এইটো। আমি য'ত থিয় হৈছোঁ এইটো অশোক সিংহালৰ বুলি কয় নহয় জানো? হয়, ওপৰলৈকে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল স্থানীয় লোকসকল। আৰু স্থানীয় লোকসকলে এটাই বাৰে বাৰে আহ্বান জনাইছে যে যিখিনি মাটি আছে সেই মাটিখিনি কিন্তু মাটিখিনি মুকলি কৰি দিব লাগে জুবিন ক্ষেত্ৰৰ বাবে। আৰু ইয়াত যদি চাব যায় বিভিন্ন লোকে কৈছে যে মন্ত্ৰী অশোক সিংহালৰ মাটি আছে, এইবোৰ চৰকাৰী মাটি আছিলে, কিন্তু পিছলৈ বহুতে বেদখল কৰিলে, বেদখল কৰি আকৌ পুনৰ চৰকাৰী কৰি এনেধৰণৰ বিভিন্ন অভিযোগ উত্থাপন হৈছে। আৰু তেওঁলোকে বাৰে বাৰে আহ্বান জনাইছে যে এই মাটিখিনি যাতে জুবিন ক্ষেত্ৰৰ নামত দিব লাগে। আৰু অশোক সিংহাললৈও আহ্বান জনাইছে। আৰু তাৰ বাবে তেওঁলোকে স্থানীয় যিসকল লোক আছে সেই লোকৰে আৰু লিখিত আবেদন জনাব বুলি স্পষ্টকৈ প্ৰকাশ কৰিছে। আৰু জুবিন ক্ষেত্ৰৰ নিৰ্মাণ সমিতিৰ যিসকল সদস্য আছে সেই সদস্যসকলে এটাই বিচাৰিছে যে জুবিন ক্ষেত্ৰৰ পৰিসৰ যাতে বৃদ্ধি হ'ব লাগে। জুবিন ক্ষেত্ৰৰ বৰ্তমানৰ পৰিসৰ 10 বিঘা আছে, কিন্তু সেই 10 বিঘা স্থানৰ কিন্তু 50 বিঘা হ'ব লাগে। তাৰ বাবে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে। আমাৰ স্থানীয় সাংবাদিক মৌচম আছে, আমি মৌচমৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। মৌচম, ইয়াত যিবোৰ মাটি আছে যিহেতু কোৱা হৈছে যে কিছু বেদখল মাটিও আছে বুলি, গতিকে সেইখিনিও যাতে কেনেকৈ আনিব পাৰি তাতে স্থানীয় লোকসকলৰ ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ সবিশেষ খবৰ আচলতে ৰাজহ চক্ৰৰ বিষয়ে দিব পাৰিব, কিন্তু বিষয়টো হ'ল যে এই যিসমূহ ভূমি আচলতে জৰীপ নোহোৱা ভূমি, যি নন কেলেষ্ট্ৰিয়েল ভূমি বুলি কোৱা হয়, NC ভূমি বুলি কোৱা হয়, আৰু সেই ভূমি কেনেদৰে আচলতে একাংশ পট্টাদাৰ হৈছে এই ৰহস্যজনক ঘটনা। আৰু নিশ্চয়কৈ এই যি ভূমি, এই ভূমিত আচলতে বহু ঠাইত আচলতে গৰাকী থকা বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে। আমি এই বাৰ্তালাপৰ মাজত সোমাই গৈছোঁ, তেওঁলোকে কি আচলতে আলোচনা কৰিছে সেই কথা জানিবলৈ চেষ্টা কৰিছোঁ।
তোমালোকে বাছি দিবা সেইটো প্ৰথম পৰ্যায়ত কৰিলোঁ আকৌ ধৰা নেক্সট মান্থত আমি কৰিলোঁ আকৌ বেলেগ 2-3খন গাঁও তেনেকৈ আমি কৰি থাকিম সেইটো জুবিনৰ ইনিচিয়েটিভত তাৰমানে আমাৰ নিজৰ ফালৰ পৰা আমি সদায় প্ৰতিটো 3rd Sunday আমি কৰিছিলোঁ মাহত এতিয়া আমি এইখিনি ওচৰৰ গাঁওখিনি আমি কৰিম হয়তো কাটিব চকুৰ সন্মুখতে চকুৰ সন্মুখত এইটো এটা চূড়ান্ত ইলিগেল কাম কৰি আছে এই যে কোনো জৰীপৰ মাটি নহয় দেই এইবিলাক জৰীপ নোহোৱা মাটি নহয়নে নন কেডেষ্ট্ৰিয়েল আজি ছাৰ আমাৰ আমাৰ জনজাতীয় মানুহে পট্টা নাপায় কিন্তু ডাঙৰ যদি মানুহ হয় পট্টা পাই যায় আজি ননকে মাটিটো ইয়াৰ পট্টা আছে ইলিগেল পট্টা ইলিগেল পট্টা গতিকে মানুহবিলাক প্ৰথম কথা মানুহবিলাক যদি সৎ নহয় সামাজিক নহয় আসামাজিক হয় তেতিয়াহ'লে ভাল কামবিলাক আগবাঢ়িব নোৱাৰে সামাজিক হওক সৎ হওক আৰু মানুহে বেছি গ্ৰীড নকৰক লোভিয়া নহওক আৰু জুবিনদাৰ ক্ষেত্ৰখন যেতিয়া ইয়াত হোৱাৰ যেতিয়া মানে প্ৰপ'জেল আহিছিল তেতিয়া আমি এটাই শংকা কৰিছোঁ অন্ততঃ এই জেগাখিনি সুৰক্ষিত কৰিব লগা হ'লে এই ক্ষেত্ৰখন খুবেই প্ৰয়োজন আছে আৰু এই ক্ষেত্ৰখন এইখিনি এই ঠাইডোখৰৰ যদি ক্ষেত্ৰ আণ্ডাৰত আহি যায় তেতিয়াহ'লে ইয়াত কোনো ধৰণৰ মানে য'ত আৰ্টিফিচিয়েল কোনোবাই যেনেকৈ কৈছে ৰিজৰ্ট হ'ব কিবা কোনো ধৰণৰ নহ'ব আশে পাশে এইবিলাক হয় গতিকে মানে কি হ'ল সময় থাকোঁতে এই ক্ষেত্ৰখনৰ আণ্ডাৰত এই মাটিখিনি ৰাখিব লাগে ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া দেখিছে যিসকল স্থানীয় লোকসকলে এই মুহূৰ্তত কথা বিভিন্ন বিষয়ে আলোচনা কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু দেখিছে যে যিবোৰ মাটি আচলতে তেওঁলোকে অধিগ্ৰহণ কৰিছে এই মাটিসমূহ যাতে যিসকলে অধিগ্ৰহণ কৰিছে যে মোকলাই দিব পাৰে তাৰ বাবে আহ্বান জনাইছে এই মুহূৰ্তত পত্নী গৰিমা শইকীয়াৰ ওচৰত আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ নিজৰ ৰীতি নীতিও আছে তেওঁলোকে দেখুৱাইছে ইয়াত কিমানখিনি মাটি আছে জুবিন ক্ষেত্ৰৰ আশে পাশে আৰু কাৰণ আমাৰ যিটো আমাৰ নিজৰ ইচ্ছা জুবিন ক্ষেত্ৰৰ অকল মানে এখন সমাধি ক্ষেত্ৰ আমি কৰিব খোজা নাই জুবিন ক্ষেত্ৰ এটা এক্সপিৰিয়েঞ্চ চেণ্টাৰ হওক য'ত জুবিনৰ মিউজিয়াম থাকিব এটা এনেকুৱা ধৰণৰ আমি কিছুমান প্লেন এখন বনাইছোঁ গতিকে তাত বহু ধৰণৰ নতুন প্ৰজন্মই অকল আজিৰ ডেটত বা 2-3 বছৰলৈকে আহি অকল চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিলে অকল সেয়াই নহয় সেইখিনিতো থাকিবই লাগিব তাৰোপৰি নিজক কানেক্ট কৰিব পৰাকৈ বা জুবিন গাৰ্গৰ গোটেই সত্তাটো য'ত উপস্থিত থাকিব প্ৰাকৃতিক উপাদানসমূহেৰে সৈতে টেকন'লজিকেলি খুব চাউণ্ড কিছুমান বস্তু আৰু যিবোৰ বস্তু আজিকালি ডিজিটেলি বা টেকন'লজিকেলি বহুত আপগ্ৰেডেড হৈছে গতিকে তেনেকুৱা কিছুমান আমাৰ ইচ্ছা আছে সেই ইচ্ছাখিনি আমি কালি এটা প্ৰেজেণ্টেশ্যন আমি দিছিলোঁ কলাক্ষেত্ৰত যিখন আমাৰ মিটিং হৈছিলে তাত গতিকে আজি সেই মৰ্মে আমি মাটিখিনি কাষৰ কিমানখিনি আছে স্থানীয় ৰাইজৰ উপস্থিতিত আমি সেইখিনি চাইছোঁ গতিকে তেওঁলোকে দেখুৱাইছে এতিয়া চাওঁচোন আৰু চৰকাৰী ধৰণে কিমানখিনি আছে তেওঁলোকৰ কাগজ পত্ৰ বা প্ৰশাসনে কিমানখিনি কৰিব পাৰে আমি অলপ পৰিসৰটো ডাঙৰ হ'লে ভাল তাৰমানে সেই গোটেইখিনি কথা প্ৰজেক্টটো আমি তেনেকৈ আমি এতিয়ালৈকে ঠিক কৰা নাই কিন্তু কাষৰ আমাৰ ইয়াত যিখিনি স্থানীয় ৰাইজ আছে তেওঁলোকে কৈছে 30 পৰা 40 বিঘালৈকে মাটি তেওঁলোকে আমাক দিব পাৰে আৰু তেওঁলোকে ইচ্ছা কৰিছে দিবলৈ তেওঁলোকে বিচাৰিছে জুবিন ক্ষেত্ৰখন তেনেকুৱা ধৰণে হৈ থাকক ইয়াত কাষত কোনো ধৰণৰ বেলেগ ধৰণৰ কনষ্ট্ৰাকশ্যন নহওক ৰিজৰ্ট নহওক বা কোনো ধৰণৰ এপাৰ্টমেণ্টছ কমাৰ্চিয়েল কনষ্ট্ৰাকশ্যন নহওক তেনেকুৱা কথাটো আৰু জুবিন ক্ষেত্ৰত মানে আমি এটা সম্পূৰ্ণ সাংস্কৃতিকভাৱে আৰু প্ৰাকৃতিকভাৱে এক্সপিৰিয়েঞ্চ কৰিব পৰা এটা চেণ্টাৰ আমি কৰিব খুজিছোঁ গতিকে সেইখিনি কথা আমাৰ প্লেনটোত আছে এতিয়া আমি সম্পূৰ্ণ নিৰ্ধাৰণ কৰা নাই এটা আমি কিছুমান আইডিয়াহে দিছোঁ এতিয়ালৈকে গোটেই ডিজাইনটোতো কৰা হোৱা নাই গতিকে সেইখিনি আৰ্কিটেক্ট আৰু ডিজাইনৰ আমাক সহায় লাগিব তেওঁলোকে কেনেকৈ ডেভেলপ কৰে সেইটোৰ ওপৰত কিন্তু অলপ মাটি লাগিব এই 8-10 বিঘাৰ ভিতৰত সম্পূৰ্ণ নহ'ব আৰু ইয়াতে তেওঁলোকৰ এখন শ্মশান আগত আছে তাৰ কাৰণে নিশ্চয় কৰিব লাগিব সেইখিনি তেওঁলোকে বিচাৰিছে কাষেদি এটা 30 ফুটৰ ৰাস্তা আৰু ভিতৰলৈ 1.5-2 বিঘা মাটি সেইখিনি আমিতো তেওঁলোকৰ যিখিনি আছিলে আগৰ পৰা
সেইটো আৰু পাৰম্পৰিক নিয়ম অনুসৰি তেওঁলোকে সেইখিনি নিয়ম পালন কৰে যিসকল তেওঁলোকৰ পূৰ্বপুৰুষ আছে বা যিসকল মানে মৃত ব্যক্তি আছে তেওঁলোকৰ প্ৰতি গতিকে জনজাতীয় নিয়ম কিছুমান আছে যে তেওঁলোকে মনলিথ স্থাপন কৰি যায় গতিকে তাৰ কাৰণেও ঠাই লাগিব সেইকাৰণে তেওঁলোকে 1.5 বিঘা বুলি কৈছে কিন্তু আমি 2 বিঘা মাটি আমি ভাবিছোঁ যে তেওঁলোকৰ কাৰণে 2 বিঘা মাটি আৰু সন্মুখত ৰাস্তাটোৰে সৈতে থাকক কাৰণ সকলোৱে সহ অৱস্থান হ'ব লাগিব আৰু ইয়াত জনগোষ্ঠীয় লোকসকল তেওঁলোকক আমি সন্মান দিহে সেইটো কৰিব পাৰিম জিয়াশিল দিয়ে জুবিনৰ কাৰণেও তেওঁলোকে বিচাৰিছে ইয়াৰ কেইজনমান স্থানীয় যুৱকে তেওঁলোকে বিচাৰিছেও এতিয়ালৈকে কৈছে 9 ফুট মানৰ এটা জিয়াশিল পাইছে মনলিথ স্থাপন কৰিবলৈ কিন্তু তাতকেও যদি ওখ তেওঁলোকে পাই বিচাৰি আছে আৰু সেয়া জুবিনৰ কাৰণে স্থাপন কৰিব সেয়া আমাৰ কাৰণে সঁচাকৈ খুব সন্মানৰ কথা কাৰণ জুবিন সকলোৰে অন্তৰত আছে জুবিন তেওঁলোক সকলোৰে বাবে জুবিন গোটেই অসমৰ বাবে গতিকে তেনেকুৱা এক মনলিথ আৰু অতি আচৰিত কথা আজি প্ৰায় 11 বছৰ আগতে এইখিনিতে এটা মনলিথৰ সন্মুখত জুবিনে এটা ফটোশ্বুট কৰি গৈছিলে গতিকে কিবা এটাতো কানেকশ্যন নিশ্চয় আছে সেই কানেকশ্যনটো কেনেকুৱা ঐশ্বৰিক কেনেকুৱা অলৌকিক সেইটো নাজানো কিন্তু সেই মনলিথেৰে তেওঁকো সন্মান এতিয়া জনাবলৈ তেওঁলোকে যিহেতু বিচাৰিছে গতিকে আমি মানে খুবেই মানে ভাবিছোঁ ভগৱানৰে সেয়া কিবা এটা আশীৰ্বাদ কাইলৈ ৰৈ বিনালে ফাইনেল মোমেণ্টছটো ক'ব লাগিব মানে মোৰ কাৰণে এটা খুব ইম'চনেল মোমেণ্ট মই প্ৰতিটো মুহূৰ্তত মই সাহস কৰিব পৰা নাই যে ছবিখন চাম ভালো লাগিছে মই আজিলৈকে কিন্তু কাম চলি থাকোঁতে মই স্ক্ৰীণত মানে ভালকৈ চাব পৰা নাই এটা গানো মই চালে কি মানে চাইছোঁ কিন্তু মই সম্পূৰ্ণ কেনেকৈ ছবিখন চাম সেইটো কাৰণে মই নিজক প্ৰস্তুতো কৰিব পৰা নাই এতিয়ালৈকে মই ভাবি আছোঁ চাবগৈতো লাগিবই আৰু সকলোৱে ইমান ইতিমধ্যে মৰম দিছে জানো জুবিনৰ যিটো সপোন সেয়া পূৰা হ'ব কিন্তু এটাই দুখ যে তেওঁ নিজে স্বচক্ষে সেয়া যদি চাবলৈ পালেহেঁতেন আজি বহুত সুখী হ'লহেঁতেন কিন্তু তেওঁ সুখী হ'ব তাৰ পৰাই তেওঁ সুখী হ'ব আৰু অসমৰ ৰাইজে তেওঁক যেনেকৈ সদায় মৰম আদৰ দি আছে যেনেকৈ আশীৰ্বাদ দি আছে সেয়া সদায় দি যাব অসমীয়া ছবিৰ যিটো মাত্ৰা যিটো যাত্ৰা তেওঁ চাব বিচাৰিছিলে সেয়া তেওঁৰ সপোন পূৰা হ'ব ৰৈ বিনালীৰ যোগেদি আৰু ইয়াৰ পিছত আহিবলগীয়া সকলো অসমীয়া ছবিয়ে ইয়াতকৈ বেছি ভাল কৰিব অসমীয়া ছবি এটা সাংঘাতিক ধৰণৰ উত্তৰ আমি তেওঁ যি সপোন দেখিছিলে বা আমি যি তেওঁৰ সৈতে কাম কৰি সপোন দেখিছিলোঁ সেয়া সম্পূৰ্ণ হ'ব সেইকাৰণে ভাল লাগিছে মানে চেণ্ট্ৰেলৰটোতো চুব নোৱাৰি কিন্তু ষ্টেটৰ GST যিটো সেইটো মুখ্যমন্ত্ৰী মহোদয়ে খুব মানে সেইটো যেনেকৈ ঘোষণা কৰিছে আমি সঁচাকৈ খুব কৃতাৰ্থ আৰু মই সেইকাৰণে কলাগুৰু ফাউণ্ডেশ্যনলৈ বিচাৰিছিলোঁ যিটো জুবিনৰ সামাজিক কাম কৰাৰ বাবে বা প্ৰয়োজনত তেওঁ আৰ্তজনক সহায় কৰিবৰ বাবে সেইটো ফাউণ্ডেশ্যন খুলিছিলে নিজে ফুটবল খেলি তেওঁ পইচা গোটাই বা নিজৰ কোনোবাই যদি কিবা এটা এৱাৰ্ডো দিছিলে সেই কলাগুৰু ফাউণ্ডেশ্যনতে তেওঁ লৈছিলে গতিকে তেনেদৰে কামবোৰ চলাই গৈছিলে নিজৰ পৰাই এতিয়া সেইখিনি যদি ধন আহে তেনেহ'লে আমি জুবিনৰ কামখিনি আমি চলাই যাব পাৰিম প্ৰয়োজনত কাৰোবাৰ শিক্ষাৰ কাৰণে হওক বা কাৰোবাৰ স্বাস্থ্যৰ কাৰণে স্বাস্থ্যজনিত কাৰণত হওক বা যিকোনো ধৰণৰ প্ৰয়োজনৰ সময়ত আমি সেইখিনি কাম কৰি যাম জুবিনৰ সেইবাবে মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ এই ভূমিখিনি দিয়াৰ পিছত কিমান দিনৰ পিছৰ মানৰ পৰা সেইখিনিতো সময় লাগিব প্ৰথমতে ভূমিখিনি নিৰ্ধাৰণ হোৱাৰ পিছত এটা ডিজাইন হ'ব আৰু তাৰপিছত মানে বহুত দৌৰাদৌৰিকৈ কৰিলে কামবোৰ ভাল নহ'ব সেইকাৰণে লাহে ধীৰে প্ৰথম কথাটো যিখিনি এতিয়া সকলোৱে উপাসনাৰ স্থলী হিচাপে সকলোৱে গৈ তাত চাকি বন্তি জ্বলাই আছে সেইখিনি আমি চৌল গাৰ্ডেন হিচাপে তেওঁৰ আত্মাৰ বাগিচা হিচাপে আমি সেইখিনি তেনেকৈ আমি ভাবিছোঁ গতিকে সেইখিনিতো চলিয়ে থাকিব তাৰ বাহিৰে তাৰ আশে পাশে যিখিনি নিৰ্মাণ কাৰ্য হ'ব বা প্ৰকৃতিক লেণ্ডস্কেপিং হ'ব লাগিব সেই গোটেই কথাবোৰ ডিজাইন হ'ব বহুত দৌৰাদৌৰি নকৰোঁ লাহে লাহে কামখিনি পৰ্যায়ক্ৰমে চলি থাকিব কিন্তু প্ৰথমতে সেই মাটি নিৰ্ধাৰণটো হ'ব লাগিব এই যিখিনি ভূমি মন্ত্ৰী অশোক সিংহালৰ বুলি সকলোৱে কৈ আছে মই সেইটো নাজানো সেইটো চালেহে কাগজত ওলাব স্থানীয় ৰাইজে কৈছে গতিকে চাওঁ সেইখিনি কাগজ পত্ৰত কেনেকৈ ওলায় মানে যিমানখিনি ধুনীয়াকৈ কৰিব পাৰি সেই ধৰণে আমি কৰিবলৈ ইচ্ছা কৰিছোঁ বাকীখিনিতো আৰু কাগজ পত্ৰত আছে সেয়া প্ৰশাসন আৰু চৰকাৰে কেনেকৈ
আগবঢ়াব পাৰে মেডিকেল কেম্পৰ কথা আপুনি আলোচনা কৰিছিলে মেডিকেল কেম্প হ'ব ইয়াতে আমি কথাটো পাতি লওঁ ভালকৈ তেওঁলোকৰ লগত আমি ইয়াততো কিছুমান ওচৰ পাজৰ লোকসকলৰ কাৰণে কিবা কিবি কৰি থাকিব লাগিব তেওঁৰ জন্মদিন আহি আছে গতিকে তাৰ আগতে আমি কিছুমান এনেকুৱা সামাজিক কাম কৰিবলৈ চেষ্টা কৰিছোঁ সেইদিনাখন আমি এইটো সিদ্ধান্ত ল'লোঁ যে সোণাপুৰৰ পৰা জাগিৰোড পৰ্যন্ত এই গোটেই অঞ্চলটো অকল ৰাস্তাৰ কাষত বা জুবিন ক্ষেত্ৰ বুলিয়ে নহয় গোটেই গাঁৱে ভূঞে ভিতৰৰ গোটেই অঞ্চলটো যদি আমি জুবিনৰ নাহৰ বন আমি কৰিব পাৰোঁ তেতিয়াহ'লে মানে মই অন্তৰৰ পৰা ভাবোঁ বা সকলোৱে জুবিনে যিহেতু কৈ গৈছিলে যে য'তেই নাহৰ গছ থাকিব তাতেই জুবিন থাকিব সেইকাৰণে এই নাহৰ বনত মই ভাবোঁ জুবিন খুব মানে শান্তিত তেওঁ থাকিব পাৰিব গতিকে এই অঞ্চলৰ সকলোৱে সেই নাহৰ পুলি ৰোপণ কৰি ৰক্ষণাবেক্ষণ দি নাহৰ বন তেওঁলোকে মানে প্ৰতিষ্ঠা কৰিব বুলি তেওঁলোকে কৈছে আৰু তাৰ বাহিৰেও তেওঁলোকৰ স্বাস্থ্যজনিত তেনেকুৱা কিছুমান জুবিনে প্ৰায়ে কৰি থাকিছিল এনেকুৱা মেডিকেল কেম্প আমি মাহৰ ৩য়টো সপ্তাহত আমি প্ৰায় আমাৰ ফাৰ্মেচিত আমি কৰিছিলোঁ ডক্টৰসকলৰ সহযোগত ইয়াতো আমি চাওঁ ওচৰৰ গাঁৱত ২-৩খন গাঁও লগাই পৰ্যায়ক্ৰমে আমি যিমানখিনিলৈকে যেনেকৈ পাৰোঁ অলপ কিবা কিবি কাম আমি কৰি থাকিব লাগিব কামখিনি জুবিনৰ প্ৰথম কথা যিখিনি সৃষ্টিৰাজি আছে সেইখিনি আমি অলপ শৃংখলাবদ্ধভাৱে আমি সেই ইণ্টেলেকচুৱেল ৰাইটছখিনি আমি মানে নিজে ইয়াতে লিপিবদ্ধ কৰিব লাগিব ৰেকৰ্ডটো ৰাখিব এটা আৰ্কাইভ বনাব লাগিব ইতিমধ্যে বিশাল কলিতাই বহুতখিনি গান সংগ্ৰহ কৰিছে গতিকে সেইখিনি আমি কাগজে পত্ৰই গোটেই বস্তুখিনি ৰাখিব লাগিব সংৰক্ষণ কৰিলেহে পিছৰ প্ৰজন্মই জানিব আৰু সেইখিনিও আমি কেনেকৈ তাক নোটেশ্যন কৰি পেলাই শুদ্ধ মানে একদম এটা যিটো ধৰণে ৰাখিব লাগে সেই ধৰণে আমি সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিম সেইবোৰ পৰ্যায়ক্ৰমে একেলগেতো সকলো কৰিব নোৱাৰিম লাহে লাহে হৈ থাকিব প্ৰথম ধৰক 5টা গান 10টা গান সেইমতে আমি কৰিলোঁ আৰু বাকী জুবিনে যেনেদৰে সামাজিক কামসমূহ কৰিছিল মই তেওঁৰ পৰিসৰত কৰিব নোৱাৰিম বা আমি সকলো এতিয়া যিসকল আমি আছোঁ একেলগে মিলি অসমৰ ৰাইজৰ সেই সহযোগিতা আশীৰ্বাদ লাগিব সহায় লাগিব সৰু সুৰাকৈ হ'লেও আমি প্ৰকৃতিৰ বাবে মানুহৰ বাবে নতুন প্ৰজন্মৰ বাবে জীৱ জন্তুৰ বাবে আমি কামখিনি কৰি থাকিবলৈ চেষ্টা কৰিম ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল গৰিমা শইকীয়া গায়ক আৰু তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে আৰু তেখেতে আচলতে এই পৰিসৰ কেনেকৈ বৃদ্ধি কৰা হ'ব সেই বিষয়েও ইতিমধ্যে আলোচনা মিলিত হৈছে আৰু তেওঁ যিবোৰ আচলতে ওচৰৰ চুবুৰীয়া গাঁৱৰ যিবোৰ লোক আছে সেই লোকসকলৰ সৈতে কথা পাতি এটা সিদ্ধান্তত উপনীত হৈছে যে এই পৰিসৰ বৃদ্ধি কৰিব লাগে আৰু তাৰ বাবে আজি তেওঁলোকে আলোচনাত মিলিত হোৱাৰ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু জুবিন গাৰ্গৰ যিটো জন্মদিন আহি আছে আৰু কালি ৰৈ ৰৈ বিনালে ছবি মুক্তি লাভ কৰিব আৰু তেখেতে এটা দুখ প্ৰকাশ কৰিছে যে ৰৈ ৰৈ বিনালে ছবিখন আচলতে তেওঁ কেনেকৈ চাব এতিয়ালৈ সম্পূৰ্ণভাৱে প্ৰস্তুত হোৱা নাই আৰু লগতেই ৰৈ ৰৈ বিনালে কালি মুক্তি লাভ কৰিব যদিও কিন্তু জুবিন গাৰ্গে নিজে চাব নাপালে সেইখন যিখন আচলতে বহু প্ৰতীক্ষিত 17টা বছৰ প্ৰতীক্ষিত ছবি ৰৈ ৰৈ বিনালে সেই তাৰো কিছু দুখ প্ৰকাশ কৰিছে আৰু লগতেই আচলতে এই যি মাটি মূল উদ্দেশ্য পৰিসৰটোত আচলতে যি জুবিন গাৰ্গৰ প্ৰকল্প হ'ব সেই প্ৰকল্পটোত আচলতে কি ধৰণৰ কেনেকুৱা ধৰণৰ বস্তু থাকিব এই বিষয়েও তেওঁলোকে কালি এখন শ্যামন্ত গৌতমে এটা প্ৰেজেণ্টেশ্যন দিছিলে সেই প্ৰেজেণ্টেশ্যন অনুসৰি তেওঁলোকে পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰিব জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিসমূহ জীয়াই ৰখাৰ মূল উদ্দেশ্য আৰু জীয়াই ৰখাৰ বাবে তেওঁলোকে এই যিটো জুবিন ক্ষেত্ৰ আছে এই জুবিন ক্ষেত্ৰতো বিভিন্ন ধৰণৰ কাম কাজ কৰিব লগতে যি ওচৰ চুবুৰীয়া গাঁওসমূহ আছে সেই গাঁওসমূহত তেওঁলোকে জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে স্বাস্থ্য শিবিৰ বা বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'ব আৰু লগতে ক'ব বিচাৰিম যে জাগিৰোডলৈ সোণাপুৰ বা জাগিৰোডলৈ যি স্থান যি আচলতে সেই মোৰ পথত নাহৰ গছ ৰোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যিহেতু জুবিনে নাহৰ গছ ভাল পাইছিল আৰু নাহৰ গছ ৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু জুবিন ক্ষেত্ৰখনৰ পৰিসৰ বৃদ্ধিক লৈ আজি এই মুহূৰ্তত দেখিবলৈ পোৱা গ'ল যে যিসকল স্থানীয় লোক আছে সেই লোকসকলে জুবিন ক্ষেত্ৰৰ নিৰ্মাণ সমিতিৰ সদস্যসকলে আলোচনাত মিলিত হয় আৰু বিভিন্ন প্ৰতিটো দিশ এই যি জুবিন ক্ষেত্ৰ প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰিলে আৰু যিসমূহ মাটি ইতিমধ্যে যিহেতু চৰকাৰী যিসমূহ মাটি আছে সেই চৰকাৰী মাটিসমূহ কিছুসংখ্যক লোকে অধিগ্ৰহণ কৰি থৈছে সেই অধিগ্ৰহণ কৰি থকা মাটিসমূহ যাতে মুকলাব পাৰে তাৰ বাবে যিসকল স্থানীয় লোকসকল আছে স্থানীয় লোকসকলে পত্ৰ দিব বুলি এটা কথা স্পষ্টকৈ প্ৰকাশ কৰিছে জয়ন্ত হয় হিৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনাক আৰু এই বিশেষ সম্প্ৰচাৰত সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি
যদি বিষয়ৰ সমস্যা 18/25 নম্বৰৰ গোচৰত শ্যামকানু বাহিনীৰ লটি ঘটি 7 অভিযুক্তৰ 14 দিনৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি সোমবাৰৰ ভাৰ্চুৱেল শুনানি দণ্ডাধীশৰ আগত হাজিৰ হ'ল শ্যামকানুৰ বাহিনী ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে হোৱা শুনানি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰত গ্ৰেপ্তাৰ হোৱা 7 অভিযুক্তৰ হৈ জামিন আবেদন নকৰিলে কোনো এগৰাকী অধিবক্তাই সুৰৰ দৰে পলাই ফুৰোতে দিল্লীৰ হাই প্ৰফাইল অধিবক্তাৰ হতুৱাই উচ্চতম ন্যায়ালয়ত আবেদনৰ যুঁজা চলোৱা শ্যামকানু মহন্তই গুৱাহাটীত সহায় পোৱা নাই এজনো অধিবক্তাৰ একে দশা হৈছে আন 6 অভিযুক্তৰ জামিনৰ আবেদন নিদিয়াৰ বাবে আদালতে 11 নৱেম্বৰলৈ বৃদ্ধি কৰিলে 7 অভিযুক্তৰ কাল কুঠৰিৰ ম্যাদ তেওঁলোকৰ প্ৰডাকশ্যন কৰিছিলে যোৱা 15 অক্টোবৰত আৰু কোনো ধৰণৰ যিহেতু বেইল এপ্লিকেশ্যন কৰা নাছিলে কোনো এডভোকেট এপিয়াৰ নোহোৱাৰ কাৰণে তেওঁলোকক পুনৰ 14 দিনৰ কাষ্টডি দিয়া হ'ল জুডিচিয়েল কাষ্টডিত যোৱাকালি 14 দিনৰ কাষ্টডি শেষ হোৱাৰ পিছত ভাৰ্চুৱেলি কৰা হ'ল তেওঁলোকক তাত 14 দিনত পুনৰ আকৌ তেওঁলোকক জুডিচিয়েল কাষ্টডি দিয়া হৈছে কোনো এডভোকেট ডিফেন্স কাউন্সিল কোনো এপিয়াৰ হোৱা নাই বেইল পিটিশ্যন কোনো দিয়া নাই আৰু অনাবল কোৰ্টে আমাৰ লিগেল এইড কাউন্সিলক দায়িত্ব দিয়া হৈছিলে যদি কোনোবা তেওঁলোকৰ কাৰণে ওকালতি কৰে কৰিব পাৰে বুলি কিন্তু প্ৰথম দিনা তেওঁলোক ফাৰ্ষ্ট ডে প্ৰডাকশ্যনৰ সময়ত কোনো এপ্লিকেশ্যন কাৰণে বিল পিটিশ্যন দিয়া নাছিলে আৰু যোৱাকালিও তেওঁলোকৰ 14 দিন নকৰিলে যে যোৱাকালি প্ৰডাকশ্যন কৰিব পুনৰবাৰ এই বিশেষ সম্প্ৰচাৰলৈ আপোনাক স্বাগতম জনাইছোঁ সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই আছোঁ য'ত জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ ক্ষেত্ৰত বিভিন্ন দিশ আজি পৰিদৰ্শন কৰিছে পৰ্যবেক্ষণ কৰিছে জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিয়ে পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰ হীৰক এমপি থিয়েটাৰৰ পৰা মানে মিউজিয়ামৰ পৰা জুবিনৰ সকলো বস্তু সংৰক্ষণৰ কাৰণে যি লাগে চব থাকিব তাত নহয় আমাৰ মূল কথাটো আজি চাবলৈ অহা সেইটোৱে কিমান গছ আছে এইবিলাক যাতে এজোপাও গছ নাকাটে পাহাৰ নাকাটে কিন্তু কনষ্ট্ৰাকশ্যনৰ কাৰণে যিখিনি আটাইতকৈ দৰকাৰী হ'ব সেইটো বেলেগ কথা কিন্তু ইয়াৰ পৰিৱেশটো যাতে এনেকেই থাকে বহুত বান্দৰ ইমান ভাল লাগিলে চাই গোটেই বান্দৰ চৰাই বহুত আছে গতিকে সেইখিনি যাতে থাকে সেইটোৱে আৰু প্ৰকৃতিৰ মাজত যাতে থাকে বেছি কনষ্ট্ৰাকশ্যন হ'লে সেই প্ৰকৃতিটো নাথাকিব গতিকে সেই প্ৰকৃতি যাতে থাকে আৰু সেইটোৱে একেবাৰে নাজানো এইটো বহুত টাইম লাগিব কিন্তু যধে মধে কৰা বস্তুৱে নহয় আৰু মানুহবিলাকতো আহিয়ে আছে ইমান ভক্তিভাৱে আহিছে গোটেইখিনি মানুহ সেই কনষ্ট্ৰাকশ্যনটো তাৰ মাজে মাজে হ'বতো এতিয়াতো প্ৰিলিমিনেৰীহে গোটেই কথাখিনি একদম আৰম্ভণি এইটো এয়া আছে অনুৰাধা শৰ্মা পূজাৰী আৰু দেখিছে আপুনি এয়া জুবিন গাৰ্গৰ য'ত অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিল জুবিন ক্ষেত্ৰত সেয়া দেখিছে আপুনি গৰিমা শইকীয়া গাৰ্গে এই মুহূৰ্তত সেৱা জনোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াত হয়তো জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আজি কিছু সময় অতিবাহিত কৰিব আৰু কাৰণে যিসকল স্থানীয় লোকসকল আছে স্থানীয় লোকসকলতো কিন্তু যি সময়ত গৰিমা শইকীয়া গাৰ্গ আহে কিন্তু সেই সময়ত কিন্তু তেওঁক মানে সোনকালে পোৱা নাযায় কাৰণ যদি চাব যায় বিভিন্নজন অনুৰাগী থাকে তাৰ বাবে কথা বতৰা বিভিন্ন ধৰণৰ কথা বতৰা পতাত কিছু অসুবিধাৰ সন্মুখীন হয় কিন্তু আজি যিহেতু কিছু সময় লৈ আহিছে আৰু সেইবাবে পুৱাৰ ভাগত আহিছে প্ৰতিটো দিশ চোৱাৰ বাবে আহিছে আৰু প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰাৰ বাবে ইয়াত যিহেতু জুবিন ক্ষেত্ৰত পুৱাৰ উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল আৰু স্থানীয় লোকসকলৰ সৈতেও তেওঁ কথা পাতিছে আৰু এইপিনে দেখিছে সুন্দৰ পৰিৱেশ মনোমোহা এক দৃশ্য ভক্তিভাৱ হোৱা এক দৃশ্য দেখিবলৈ পোৱা গৈছে পুৱাই ইয়াৰ নাম প্ৰসংগ যিসকল আই আছে সেই আইসকলে ইয়াত নাম প্ৰসংগ কৰা দেখিবলৈ পোৱা গৈছে আৰু জুবিন ক্ষেত্ৰৰ য'ত জুবিন গাৰ্গৰ শেষ কৃত্য সম্পন্ন কৰা আছিল সেই স্থানত এই মুহূৰ্তত পত্নী গৰিমা শইকীয়া গাৰ্গ আহিছে আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে এতিয়া আচলতে হয়তো ভিতৰত প্ৰৱেশ কৰিব য'ত শেষ কৃত্য সম্পন্ন কৰা আছিল জুবিন ক্ষেত্ৰত আমি পৰিৱেশ দেখাই আছোঁ আৰু এই মুহূৰ্তত দেখিছে আপুনি আমি পত্নী গৰিমা শইকীয়া গাৰ্গক এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে তেওঁ হয়তো ইয়াতে জুবিন গাৰ্গক সেৱা জনাব আৰু এই মুহূৰ্তত দেখিছোঁ আমি ইয়াৰ পৰিৱেশ দেখাই আছোঁ আৰু মূল উদ্দেশ্য মই পূৰ্বেও কৈ এতিয়া উল্লেখ কৰিম যে
উল্লেখ কৰিম যে যি আচলতে জুবিন ক্ষেত্ৰৰ যি পৰিসৰ সেই পৰিসৰ কেনেদৰে বৃদ্ধি কৰিব পাৰে তাৰ বাবে তেওঁলোকে পুৱা আজি আহি এই মুহূৰ্তত পুৱা আহি দেখিবলৈ পোৱা গৈছিল আৰু এতিয়ালৈকে চাব যায় 1.5 ঘণ্টা উকলি গ'ল 1.5 ঘণ্টা উকলি যোৱাৰ পিছতো কিন্তু এই মুহূৰ্তত জুবিন ক্ষেত্ৰত পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু লগতে কমিটিৰ যিসকল সদস্য আছে কমিটিৰ সদস্যসকলক দেখিবলৈ পোৱা গৈছে আৰু ইয়াত দেখিছে জুবিন গাৰ্গৰ য'ত শেষকৃত্য সম্পন্ন কৰা হৈছিলে সেই শেষকৃত্য সম্পন্ন কৰা স্থানত পত্নী গৰিমা শইকীয়া গাৰ্গক যোৱা আমি দেখিবলৈ পাইছোঁ আৰু তাতে তেওঁ সেৱা জনাৰ উদ্দেশ্যে তেওঁ তাতে সেই স্থান গৈছে আৰু যেতিয়াই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আহে বা ভগ্নী যি সময়ত আহে কিন্তু সেই সময়ত দেখিবলৈ পোৱা যায় যে তেওঁ যিকোনো এটা কথা বা যিকোনো জৰুৰী বিনালে যেতিয়া ট্ৰেইলাৰ মুকলি কৰা হৈছিল বা গীত মুকলি কৰা হৈছিলে কিন্তু সেই ট্ৰেইলাৰ বা গীত মুকলি কৰা সময়তো এই স্থানতে কিন্তু পত্নী গৰিমা শইকীয়া গাৰ্গক আমি দেখিবলৈ পোৱা গৈছিল তেওঁ জুবিন গাৰ্গৰ সৈতে কথা পাতে বিভিন্ন ধৰণৰ কথা কয় আচলতে আজি কি হ'ল ট্ৰেইলাৰ যি সপোনৰ ছবি ৰৌৰে বিনালে ট্ৰেইলাৰ মুকলি কৰা দিনাখনো ইয়াত ট্ৰেইলাৰটো কেনেকৈ মুকলি কৰা হ'ল বা কি কেনেকুৱা ধৰণৰ বিভিন্ন কথা তেওঁ কয় তেওঁ নাথাকিলেও কায়িকভাৱে যদিও আমাৰ মাজত নাই কিন্তু কায়িকভাৱে নাথাকিলেও কিন্তু গৰিমা শইকীয়া গাৰ্গে ইয়াত আহিলে উপলব্ধি কৰে যে তেওঁ আছে আৰু তেওঁ আছে ইয়ালৈ আহে আৰু ইয়ালৈ আহি যিখিনি মনৰ কথা সেই মনৰ ক'বলৈ চেষ্টা কৰে এই মুহূৰ্তটো দেখিবলৈ পোৱা গৈছে আজি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰা সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰিছে প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰি পৰিসৰ কেনেকৈ বৃদ্ধি কৰিব পাৰি মাটিৰ পৰিসৰ কেনেকৈ বৃদ্ধি কৰিব পাৰি ইয়াত প্ৰকল্পটো কি থাকিব সেই বিষয়ে আলোচনা কৰাৰ পিছত এই মুহূৰ্তত পত্নী গৰিমা শইকীয়া গাৰ্গে শ্ৰদ্ধা জনাইছে জুবিন গাৰ্গৰ এই যি আচলতে শেষকৃত্য সম্পন্ন কৰা হৈছে সেই স্থানডোখৰত জুবিন ক্ষেত্ৰত ইয়াত শ্ৰদ্ধা জনোৱা দেখিবলৈ পোৱা গৈছে লগতে কমিটিৰ যিসকল সদস্য আছিলে সেই কমিটিৰ সদস্যসকলেও প্ৰায় 5ৰ পৰা 6 গৰাকী কমিটিৰ সদস্য আহি ইয়াত উপস্থিত হৈছে সেই কমিটিৰ সদস্য কেইগৰাকীকো দেখিবলৈ পোৱা গৈছে আৰু অনুৰাধা শৰ্মা পূজাৰীয়ে এটা কথা বিশিষ্ট লেখিকা সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে এটা কথা স্পষ্টকৈ কৈছে যে জুবিনে পৰিৱেশৰ মাজত থাকি ভাল পাইছিল আৰু সেই পৰিৱেশ যাতে নষ্ট নোহোৱাকৈ এডালো গছ নকটাকৈ যাতে জুবিন ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে সেইবাবে তেওঁলোকে সেই কথাও চেষ্টা অব্যাহত ৰাখিছে আৰু লগতে ইয়াত দেখিব পোৱা গৈছে যে যি প্ৰকৃতিৰ পৰিৱেশ তাত এক মনোমোহা দৃশ্য দেখিবলৈ পোৱা গৈছিল আৰু সেই জুবিন যেনেকৈ প্ৰকৃতিৰ মাজত জীৱ জন্তুৰ মাজত থাকি ভাল পাইছিল তেনেদৰেই এইখন আচলতে এই যি জুবিন ক্ষেত্ৰ সেই জুবিন ক্ষেত্ৰৰ প্ৰকল্প হ'ব লাগে বুলি বাৰে বাৰে এটা কথা স্পষ্টকৈ প্ৰকাশ কৰিছে এই মুহূৰ্তত আমি দেখাই আছোঁ এয়া দেখিছে পত্নী গৰিমা শইকীয়া গাৰ্গে বন্তি প্ৰজ্বলন কৰা আমি দৃশ্য এই মুহূৰ্তত দেখাই আছোঁ মহতীৰ্থ প্ৰভাস সিঙে সেই দৃশ্য দেখাই আছে আৰু আমি পোনে সেই দৃশ্য দেখাবলৈ যিটো চেষ্টা কৰি আছোঁ আমি পুৱাৰ ভাগৰ পৰা জুবিন ক্ষেত্ৰৰ এই পৰিৱেশ দেখাই আছোঁ আৰু জুবিন ক্ষেত্ৰৰ পৰিসৰৰ লগতে ইয়াত যিবোৰ মাটি অধিগ্ৰহণ কৰি আছে সেই মাটিসমূহ যাতে অধিগ্ৰহণ বা মুকলাই কৰি দিব পাৰে তাৰ বাবেও পত্ৰ লিখিব যিসকল স্থানীয় লোকসকল আছে পত্ৰ লিখি চৰকাৰক জনাব আৰু তেওঁলোকে যিসকল স্থানীয় লোকসকল আছে স্থানীয় লোকসকলে বিচাৰিছে যে এই যি জুবিন ক্ষেত্ৰ সেই জুবিন ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি হ'ব লাগে যাতে এক সুন্দৰ আটকধুনীয়া এক মনোমোহা এখন জুবিন ক্ষেত্ৰ হ'ব লাগে যাতে যিসকল লোক আহে সেই লোকসকলে আহি ইয়াত চাব পাৰে যে জুবিন গাৰ্গৰ য'ত শেষকৃত্য সম্পন্ন কৰা হৈছিল জুবিন ক্ষেত্ৰখন এনেকুৱা এখন ক্ষেত্ৰ আছে যাতে সেই মেছেজটো বিশ্ব দৰবাৰলৈ তেওঁলোকে নিব পাৰে তাৰ বাবে তেওঁলোকেই সেনেধৰণৰ চেষ্টা অব্যাহত ৰাখিছে যিখন আচলতে নিৰ্মাণ কাৰ্য সমিতি আছে আৰু লগতে ক'ব বিচাৰিম যে জুবিন গাৰ্গৰ যিবোৰ সৃষ্টিৰাজি সেই সৃষ্টিৰাজিসমূহো যাতে ইয়াত সংৰক্ষণ কৰিব পাৰে আৰু সংৰক্ষণ কৰিবৰ বাবে তাৰো ব্যৱস্থা কৰা হৈছে আৰু আৰ্কাইভৰ জৰিয়তে পত্নী কৈছে গৰিমা শইকীয়া গাৰ্গে এটা কথা স্পষ্টকৈ প্ৰকাশ কৰিছে যে যিবোৰ আচলতে তেওঁৰ গীত আছে সেই গীতবোৰ কেনেকৈ আৰ্কাইভত সংৰক্ষণ কৰিবলৈ পাৰি তাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱা হ'ব পৰৱৰ্তী সময়ত এই কথা তেওঁ প্ৰকাশ কৰিছে আৰু ইয়াত দেখিছে আমি জুবিন ক্ষেত্ৰৰ পৰা পৰিৱেশ দেখাই আছোঁ পুৱাৰ ভাগৰ পৰা পৰিৱেশ দেখাইছোঁ পুৱাৰ ভাগতে ইয়াত যিহেতু পুৱাৰ ভাগত পত্নী গৰিমা শইকীয়া গাৰ্গ ভগ্নী পামী বৰঠাকুৰ লগতে অনুৰাধা শৰ্মা পূজাৰী আৰু আন যিসকল সদস্য আছে কমিটিৰ সদস্যসকলে ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল এই মুহূৰ্তত তেওঁলোকে জুবিন গাৰ্গক সেৱা জনাইছে য'ত আচলতে শেষকৃত্য সম্পন্ন কৰা হৈছিল সেই স্থানডোখৰত সেৱা জনোৱা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু স্থানীয় যিসকল লোক আছে সেই স্থানীয় লোকসকলে কিন্তু বিভিন্ন সময়ত কিন্তু সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াত যিসকল লোক আছে সেই লোকসকলৰ সোণাব ডিমৰীয়া খণ্ড উন্নয়ন পঞ্চায়তৰ যিসকল সদস্য আছে সদস্যসকলে প্ৰত্যেক দিনাই পুৱাই যিসমূহ আচলতে ইয়াত আচলতে যিসমূহ আৱৰ্জনা বা যিসমূহ সামগ্ৰী ইয়াত থাকে সেই বা
চাকি বন্তি জ্বলোৱা সময়ত বিভিন্ন যিবোৰ সামগ্ৰী থাকে সেই সামগ্ৰীসমূহ চফা কৰা দেখিব পোৱা গৈছিল আৰু আজিও প্ৰত্যেক দিনাৰ দৰে আজিও তেওঁলোকে এনেধৰণৰ সহায় কৰাৰ লগতে প্ৰত্যেক দিনাখন আচলতে তেওঁলোকে ভাগ কৰি দিয়া হৈছে প্ৰত্যেক 7 দিনত এখন পঞ্চায়তে দুখন পঞ্চায়তৰ সদস্য আহি ইয়াত যিহেতু যিসমূহ আচলতে সামগ্ৰী থাকে সেই সামগ্ৰীসমূহ পেলনীয়া যিবোৰ সামগ্ৰীসমূহ চফা কৰা দেখিবলৈ পোৱা গৈছিল আৰু এই মুহূৰ্তত আমি দেখাইছোঁ তাৰ পৰিৱেশ দেখাইছোঁ এয়া দেখিছে পত্নী গৰিমা শইকীয়াকে সেৱা জনোৱাৰ পিছত প্ৰাঞ্জল শইকীয়া অনুৰাধা সমাজ পূজাৰীক লগতে কলাক্ষেত্ৰৰ সুদৰ্শন ঠাকুৰক এই মুহূৰ্তত শ্ৰদ্ধা জনোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি আজি জুবিন ক্ষেত্ৰত যিহেতু পুৱাৰ ভাগত উপস্থিত থকাৰ পিছৰে পৰা দেখিছে আপুনি পুৱাৰ ভাগতে যিসকল ওচৰ চুবুৰীয়া লোক আছে সেই লোকসকল আহি ইয়াত সকলো সমৰ্থন জনাইছে তেওঁলোকেও এটা বিচাৰিছে যে জুবিন ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি হ'ব লাগে আৰু তাৰ বাবে তেওঁলোকে সকলো ধৰণৰ সহযোগ আগবঢ়াইছে জয়ন্ত হয় এয়া আমি দেখুৱাইছোঁ স্বামীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সমাধি ক্ষেত্ৰত জুবিন ক্ষেত্ৰত এয়া প্ৰাৰ্থনা এয়া সেৱা জনাইছে পত্নী গৰিমা গাৰ্গে কাইলৈ ৰৈ বিনালে শুভমুক্তিৰ পূৰ্বে আশীৰ্বাদ বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ পৰা যথেষ্টখিনি সপোন সকলোখিনি সপোন যেন আধৰুৱা হৈ ৰ'ল অভিশপ্ত 19 ছেপ্টেম্বৰৰ সেই দিনটোৰ বাবে বুকুত অযুত সপোন লৈ এই ছবিখন নিৰ্মাণ কৰিছিল জুবিন গাৰ্গে ৰৈ বিনালে তেওঁৰ এটি গীতৰ ওপৰত এই ছবিখন তেওঁ নিৰ্মাণ কৰি উলিয়াইছিল কিন্তু সকলো সম্পূৰ্ণ কৰিও যেন সকলো আধৰুৱা হৈ ৰ'ল ছবিখনৰ মুক্তিৰ পূৰ্বে ইতিমধ্যে কেইবাটাও অভিলেখ সৃষ্টি হৈছে কেইবাটাও নতুন নজিৰ স্থাপন কৰিছে টিকেট বুকিঙৰ পৰা আৰম্ভ কৰি বহু পুৰণি ছবিগৃহ পুনৰ মুকলি কৰা হৈছে এই ছবিখনৰ প্ৰদৰ্শনীৰ বাবে আৰু এয়া ছবিখনৰ মুক্তিৰ পূৰ্বে আজি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি আশীৰ্বাদ বিচাৰিছে পত্নী গৰিমা গাৰ্গে এয়া জুবিন ক্ষেত্ৰত শোকাকুল এটা পৰিৱেশ হৃদয় বিদাৰক এটা পৰিৱেশ যলৈকে গৈছে পত্নী গৰিমা গাৰ্গে তাতেই তেওঁ প্ৰাণৰ স্বামী জুবিন গাৰ্গক স্মৰণ কৰি এনেদৰে উচুপি উঠিছে শোকৰ সাগৰ চকুৰে বৈ আহিছে পত্নী গৰিমা গাৰ্গৰ কি হেৰুৱাইছে সেয়া তেওঁ উপলব্ধি কৰিছে ঈশ্বৰ পুত্ৰ অসমীয়াৰ আটাইতকৈ প্ৰিয়তম পুত্ৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গ আৰু জুবিনবিহীন এয়া 41টা দিন অসমবাসী ৰাইজে কেনেদৰে পাৰ কৰিছে প্ৰতি পল প্ৰতি অনুপল জুবিন গাৰ্গৰ অনুপস্থিতিত সকলোৱে মহাশূন্য অনুভৱ কৰিছে মহাশূন্যতা অনুভৱ কৰিছে সকলোৰে বুকুত সেই মহাশূন্যৰ জুই জ্বলিছে সকলোৱে বিচাৰিছে অতি শীঘ্ৰেই ন্যায় লাভ কৰক জুবিন গাৰ্গে সত্যটো উদ্ঘাটন হওক প্ৰতিদিনেই প্ৰতি নিশাই ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে পত্নী গৰিমা গাৰ্গে ভগ্নী পামী বৰঠাকুৰে ন্যায় বিচাৰি সত্য বিচাৰি আৰু এয়া জুবিন ক্ষেত্ৰত আজি পুৱাই উপস্থিত হয় জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ আটাইকেইগৰাকী সদস্য কাৰণ যথেষ্ট অনুৰাগীৰ ভিৰ কি দিন কি ৰাতি কি পুৱা প্ৰতিটো সময়তে অনুৰাগীৰে গিজাই আছে জুবিন ক্ষেত্ৰ সেয়েহে আজি পুৱাৰ ভাগতে সমাধি ক্ষেত্ৰত উপস্থিত হৈ যাতে প্ৰতিটো দিশ তন্নতন্নকৈ আলোচনা কৰিব পাৰি জুবিন ক্ষেত্ৰৰ পৰিসৰ কেনেদৰে বৃদ্ধি কৰিব পাৰি 10 বিঘাৰ পৰা কেনেদৰে 30 বিঘা 40 বিঘা 50 বিঘালৈ পৰিসৰ বৃদ্ধি কৰিব পৰা যায় কেনেদৰে সৰ্বাংগ সুন্দৰ ৰূপত সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰিব পৰা যায় জুবিন ক্ষেত্ৰত উপস্থিত হৈ যাতে জুবিন গাৰ্গৰ সান্নিধ্য সকলোৱে উপলব্ধি কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জুবিন ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে আমি পুনৰবাৰ সংযুক্ত হৈছোঁ সমাধি ক্ষেত্ৰৰ পৰা অৰ্থাৎ জুবিন ক্ষেত্ৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকৰৰ সৈতে হীৰক এই মুহূৰ্তত আমি জুবিন ক্ষেত্ৰত যিহেতু পুৱাৰ ভাগৰ পৰা উপস্থিত আছোঁ ইয়াত দেখিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই মুহূৰ্তত জুবিন গাৰ্গৰ য'ত সেকিত সম্পন্ন কৰা হৈছিল সেই সেকিত সম্পন্ন কৰা স্থানত এগিলাচ পানী দিয়া আমি দেখিবলৈ পাইছোঁ আৰু কিছু সময় পূৰ্বে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সেই স্থানডোখৰতে বহি জুবিন গাৰ্গক যিহেতু
শ্ৰদ্ধা জনাইছিল আৰু বিভিন্ন ধৰণৰ কথা কৈছিল। কালি যিহেতু জৰুৰী বিনালে ছবিখন মুক্তি লাভ কৰিব আৰু ছবিখনৰ মুক্তি লাভ কৰাৰ পূৰ্বে আচলতে তেখেতৰ সপূৰ্ণ ছবি জৰুৰী বিনালে 17 বছৰ প্ৰতীক্ষাৰ অন্তত জৰুৰী বিনালে ছবিখন মুক্তি লাভ কৰাৰ পূৰ্বে তেওঁ আচলতে বিভিন্ন কথাই পাতিছে জুবিন গাৰ্গৰ লগত আৰু ইয়াত প্ৰত্যেকটো কথা পাতিবলৈ জুবিন গাৰ্গৰ ওচৰত অহা দেখিবলৈ পোৱা গৈছিল। সেই একেদৰেই আজিও জৰুৰী বিনালে ছবিখন মুক্তি দিয়াৰ পূৰ্বে যি সময়ত তেওঁ আচলতে ইয়াৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে বিভিন্ন লোকৰ সৈতে কথা পাতিছিল আৰু সমান্তৰালকৈ কিন্তু এই যি স্থানডোখৰ সেই স্থানডোখৰত আহি য'ত শৈক্ষিত সম্পন্ন কৰা হৈছিল সেই শৈক্ষিত সম্পন্ন কৰা স্থানডোখৰত আহি তেওঁ শ্ৰদ্ধা জনাইছে আৰু জুবিন গাৰ্গৰ লগত বহুতো কথা পাতিছে। কাৰণ তেওঁ কিছুসময় পূৰ্বে আমাক কৈছিল যে আচলতে তেওঁ ছবি ৰৈ বিনালে কালি মুক্তি লাভ কৰিব, কিন্তু ৰৈ বিনালে মুক্তি লাভ কৰিলেও কিন্তু তেওঁ কায়িকভাৱে নাই আৰু তেওঁৰ তাৰ বাবে দুখ প্ৰকাশ কৰিছিল আৰু লগতে তেওঁ এটা কথা কৈছিল যে তেওঁ সম্পূৰ্ণ ছবিখন চাবলৈ তেওঁ নাই আৰু তেওঁ কেনেকৈ সাহস কৰিব আচলতে সেই ছবিখন চাবলৈ জুবিন গাৰ্গ নাই সেই ছবিখন আচলতে চাবলৈ। কিন্তু যি কি নহওক তেওঁ সেই ছবিখন চোৱাৰ বাবে মানসিকভাৱে সম্পূৰ্ণভাৱে প্ৰস্তুত হোৱাৰ বাবে চেষ্টা কৰিব বুলি স্পষ্টকৈ কৈছে আৰু এই মুহূৰ্তত দেখিছে ভগ্নী পামী বৰঠাকুৰৰ সৈতে তেওঁ কিছু আলোচনাত মিলিত হৈছে আৰু যেতিয়াই আচলতে জুবিন গাৰ্গৰ সৈতে কথা পাতিবলৈ তেওঁ বিচাৰে পত্নী গৰিমা শইকীয়াকে কিন্তু এই স্থানতে আহে এই স্থানত আহি সেইডোখৰ স্থানতে বহে আৰু সেই ভগ্নীয়ে সংগী দিয়ে। লগতে তেওঁ যিসকল আচলতে পৰিয়ালৰ লোক আছে সেই লোকসকল আহি ইয়াতে বহি পেলানি জুবিন গাৰ্গৰ লগত বিভিন্ন ধৰণৰ কথাই পাতে। কাৰণ যিবোৰ কথা আচলতে পূৰ্বতে যেতিয়া জীৱিত অৱস্থাত থকা সময়ত ঘৰত কৈছিল বা বিভিন্ন আলোচনা কৰিছিল, কিন্তু সেই কথাসমূহ এতিয়া ইয়াত তেওঁ আচলতে কায়িকভাৱে নাই যদিও ইয়াত আহিলে থকা নিচিনা অনুমান পায় আৰু সেইবাবে তেওঁ বিভিন্ন কথা ক'বলৈ আহে বা মনৰ ভাৱসমূহ আছে সেই মনৰ ভাৱসমূহ প্ৰকাশ কৰাৰ বাবে চেষ্টা কৰে। আৰু এয়া দেখাইছোঁ আমি জুবিন ক্ষেত্ৰৰ পুৱাৰ ভাগৰ পৰা পৰিৱেশ দেখাইছোঁ। এয়া দেখিছে সেয়া জুবিন গাৰ্গক সেৱা জনোৱা দেখিবলৈ পোৱা গৈছে পত্নী আৰু ভগ্নীৰ লগতে যিসকল নিৰ্মাণ কমিটিৰ সদস্য আছিল সেই নিৰ্মাণ কমিটিৰ সদস্যসকল আৰু জুবিন গাৰ্গৰ যি প্ৰকল্প আছে প্ৰকল্প যাতে সোনকালে বনাব পাৰে আৰু প্ৰকল্পটো আচলতে কেনেধৰণৰ হ'ব তাৰ বাবে কালি শ্যামন্ত গৌতমে ইতিমধ্যে এই প্ৰকল্পটোৰ নক্সা তেওঁ প্ৰেজেণ্টেশ্যন দেখাইছিলে আৰু সেই প্ৰেজেণ্টেশ্যনৰ আধাৰতে কিছু হয়তো আভাস পাইছিল আৰু আজি তাৰ পিছতে এটা দিন পিছতে সেই দ্বিতীয়খন বৈঠকৰ পিছতে আজি পুৱাৰ ভাগত উপস্থিত হয় ইয়াত আৰু পুৱাৰ ভাগত উপস্থিত হৈ পেলানি ইয়াত বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে পৰিদৰ্শন কৰে আৰু পৰিদৰ্শনৰ পিছত তেওঁলোকে যি স্থানীয় লোকসকল আছে স্থানীয় লোকসকলৰ সৈতে কথা বতৰাত আলোচনা হয় আৰু স্থানীয় লোকসকলেও বিচাৰিছে যে যাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এই ক্ষেত্ৰখন আটাইতকৈ আটকধুনীয়া হওক বা সৌন্দৰ্যৰে ভৰি পৰক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি পৰক। কাৰণ জুবিন গাৰ্গে প্ৰকৃতিৰ মাজত থাকি ভাল পাইছিল গছ গছনি জীৱ জন্তু আদি তেওঁ ভাল পাইছিল আৰু আজিও দেখিবলৈ পোৱা গৈছিল যে এই যিখন যি আচলতে সোণাপুৰৰ এই য'ত জুবিন ক্ষেত্ৰৰ ওচৰতে থকা যিবোৰ গছ গছনি আছে তাত বান্দৰ আমি দেখিবলৈ পোৱা গৈছিল, বিভিন্ন চৰাই চিৰিকটিৰ মাত শুনিবলৈ পাইছিলোঁ আৰু তেনেধৰণৰ পৰিৱেশত যাতে জুবিন গাৰ্গ থাকক আৰু সেইবাবে জুবিন গাৰ্গৰ পৰিসৰ যাতে বৃদ্ধি কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এনেধৰণে আজি পুৱাৰ ভাগত অহা দেখিব পোৱা গৈছিল। আৰু পুৱাৰ ভাগত আহিলে বিশেষকৈ আনকালেও আহে পত্নী গৰিমা শইকীয়া গাৰ্গ বা তেওঁ পৰিয়ালৰ সদস্য, কিন্তু যি সময়ত আহে সেই সময়ত কিন্তু এনেধৰণৰ তন্নতন্নকৈ পৰীক্ষা কৰাৰ বাবে কোনো ধৰণৰ সময় নাথাকে আৰু যি অনুৰাগী সংখ্যা ভিৰ হয় ভিৰ হোৱাৰ ফলত তেওঁলোককো যথেষ্ট সময় দিবলগীয়া হয়, তাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। কিন্তু কালি যিখন কমিটি বৈঠক হৈছিল সেই বৈঠক সমাপ্ত হোৱাৰ পিছতে আজি পুৱাৰ ভাগতে আহি ইয়াত উপস্থিত হৈছেহি আৰু পুৱাৰ ভাগতে উপস্থিত হৈ তেওঁলোকে তন্নতন্নকৈ সকলোবোৰ দিশ পৰীক্ষণ কৰিছে আৰু যিবোৰ মাটি আছে ৰাজচক্ৰৰ বিষয়াসকল আছিলে যিবোৰ মাটি আছিলে বেদখল কৰি থৈছে সেই বেদখল কৰি থোৱা মাটিসমূহো আচলতে কেনেকৈ আচলতে মুক্ত কৰিব পাৰি তাৰ বাবেও তেওঁলোকে যি কমিটি সদস্যসকলে যি স্থানীয় লোকসকল আছে স্থানীয় লোকসকলৰ সৈতে কথা বতৰাত আলোচনাত মিলিত হৈছে আৰু তেওঁলোকে এই যিবোৰ কথা বা এই যিবোৰ আচলতে মাটি অধিগ্ৰহণ কৰি থৈছে চৰকাৰী মাটি অধিগ্ৰহণ কৰি মাটিসমূহ মোকলাই দিয়াৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখাৰ কথাও তেওঁলোকে স্পষ্টকৈ প্ৰকাশ কৰিছে। আৰু ইয়াত দেখিছে আমি জুবিন ক্ষেত্ৰৰ পৰিৱেশ দেখাই আছোঁ সমান্তৰালকৈ প্ৰত্যেক দিনাৰ দৰে আজিও দেখিছে যিসকল আই মাতৃ আছে সেই আই মাতৃসকলে এই স্থানত
নাম প্ৰসংগ কৰা দেখিবলৈ পোৱা গৈছে। এক দ্বিতীয় বৈকুণ্ঠ পুৰীত পৰিণত হোৱা প্ৰত্যেক দিনাৰ দৰে আজিও এই দৃশ্য দেখিবলৈ পোৱা গৈছে। ইয়াত দেখিছে আপুনি আমি সেই পুৱাৰ ভাগৰ পৰা এনেধৰণৰ দৃশ্য প্ৰত্যেক দিনাখন দেখিব পোৱা গৈছে আৰু ঠিক একেদৰে আজিও সেই দৃশ্য দেখিবলৈ পোৱা গৈছে। যিসকল আই মাতি আছে তেওঁলোকে নাম পৰিৱেশন কৰা এই মুহূৰ্তত দেখিব পোৱা গৈছে আৰু এনেধৰণৰ দৃশ্য কিন্তু প্ৰত্যেক দিনাখনৰ দৰে আজিও দেখিবলৈ পোৱা গৈছে। আজি হয়তো ইয়াত পত্নী গৰিমা শইকীয়াকে কিছু সময় আৰু কটাই বিভিন্নজনৰ সৈতে কথা বতৰা আলোচনা মিলিত হ'ব আৰু লগতে ক'ব বিচাৰিম যে কি প্ৰকল্পটোৰ কাৰণে কি কৰিব আৰু কি কেনেধৰণৰ থাকিব ব্যৱস্থা থাকিব সেই বিষয়েও বিভিন্নজনৰ সৈতে তেওঁলোকে আলোচনা কৰিছে। কমিটিৰ যিসকল সদস্য আছে সদস্যসকলেও আলোচনা কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াত দেখিছে আমি জুবিন ক্ষেত্ৰ সেই জুবিন ক্ষেত্ৰৰ আমি পৰিৱেশ পুৱাৰ ভাগৰ পৰা আমি পৰিৱেশ দেখাই আছোঁ। এতিয়া ইয়াত দেখিছে জুবিন গাৰ্গৰ হয়তো পত্নী গৰিমা শইকীয়া গাৰ্গ এই মুহূৰ্তত হয়তো যিসকলে ইয়াত লোক আছে সেই লোকসকলৰ সৈতে সংগ দিয়া আমি দেখিবলৈ পোৱা গৈছোঁ আৰু ইয়াৰ পুৱাৰ ভাগৰ পৰা এনেধৰণৰ দৃশ্য আজি আমি দেখিব পাইছোঁ। আৰু আজি জুবিন ক্ষেত্ৰৰ পুৱাৰ ভাগৰ পৰা যদি চাব যে 6:30 বজাত আহিছিলে এতিয়া 9 বাজিব হ'ল। পুৰা ডেৰটা ঘণ্টা এই জুবিন ক্ষেত্ৰত অতিবাহিত কৰিছে আৰু প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰিছে। পাহাৰৰ ওপৰৰ পৰা তেওঁ জুবিন ক্ষেত্ৰৰ ভিউ কেনেকুৱা হ'ব সেই বিষয়ে চাইছে। পাহাৰৰ ওপৰত উঠি গৈছে, ওপৰত ভিউ চাইছে। লগতেই ওচৰতে থকা যিটো স্থান সেই স্থানডোখৰৰ পৰা কেনেকুৱা ধৰণৰ হ'ব সেই বিষয়েও সেইবোৰ চাইছে। পাৰ্কিং কেনেকুৱা ধৰণৰ হ'ব সেই বিষয়েও আলোচনা কৰিছে। পুনৰ ইয়াৰ স্থানীয় লোকসকলৰ সৈতে পৰিয়ালৰ সদস্যই আলোচনাত মিলিত হৈছে। আমি পোনে যাব বিচাৰিম। ৰাইজে ওলাই আহিব মানে জুবিন ক্ষেত্ৰখন জুবিন ক্ষেত্ৰ হৈ থাকিব লাগিব। তাত মানে কি ৰাজনৈতিক নেতাসকলে ইয়াক এটাই কৰিব সেইবোৰ যাতে নহয় আৰু শেহতীয়াকৈ পৰিৱেশটো বহুত বেয়া হৈছিলে সেইটোক লৈয়ে তেওঁলোকে পৰিয়ালৰ লোকৰ সৈতে স্থানীয় লোকসকলে কথা পাতিছে আৰু তেওঁলোকে কৈছে যে শেহতীয়াভাৱে যিবোৰ পৰিৱেশ সেই পৰিৱেশ যিবোৰ সৃষ্টি হৈ আছে সেইবাবে তেওঁলোকে জুবিন ক্ষেত্ৰখন আচলতে জুবিন ক্ষেত্ৰ হৈ থকাটো বিচাৰিছে আৰু শেহতীয়াভাৱে যিবোৰ পৰিৱেশ হৈছে এছঅ'পি দিয়াৰ পিছতো বহু লোকে এছঅ'পি মনা নাই এছঅ'পি নামানি বিভিন্ন যেতিয়াই মন যায় তেতিয়াই আহিছে আৰু এক নিশাৰ ভাগত কেতিয়াবা অপ্ৰীতিকৰ এক পৰিৱেশ বা নভবা নুভুনা এটা পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আৰু সেইবাবে তেওঁলোকে স্থানীয় লোকসকলে বিচাৰিছে যে জুবিন ক্ষেত্ৰখন জুবিন ক্ষেত্ৰ হৈ থাকিব লাগে আৰু তাৰ বাবে কোনো ধৰণৰ যাতে সেনেকুৱা ধৰণৰ এটা বিনষ্ট হোৱা পৰিৱেশ সৃষ্টি নহয় তাৰ বাবে স্থানীয় লোকসকল আহিব। স্থানীয় লোকসকলে আহি ইয়াত আলোচনাত মিলিত হ'ব যাতে সেইবোৰ আচলতে অপ্ৰীতিকৰ যিবোৰ আচলতে এক বেয়া পৰিস্থিতিৰ সৃষ্টি হয় সেই পৰিস্থিতিবোৰ কেনেকুৱা ধৰণৰ ৰোধ কৰিব পাৰি তাৰ বাবে তেওঁলোকে আলোচনাত মিলিত হ'ব আৰু সেই কথা ইতিমধ্যে পত্নী গৰিমা শইকীয়া গাৰ্গক এই বিষয়ে জনাইছে আৰু মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তকো সেই বিষয়ে জনাইছে স্থানীয় লোকসকলে। আৰু স্থানীয় লোকসকলৰ যি ভূমিকা সেই ভূমিকা আচলতে শলাগ ল'বলগীয়া বুলি ক'ব লাগিব। স্থানীয় লোকসকলে প্ৰত্যেকটো 24 ঘণ্টাই কিন্তু 24/7 তেওঁলোকে ইয়াত জুবিন ক্ষেত্ৰখন সংৰক্ষণৰ বাবে বিভিন্ন ধৰণৰ কামত নিয়োগ হৈ আছে আৰু যাতে জুবিন ক্ষেত্ৰখন নিখুঁত হৈ থাকিব পাৰে তাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। চাফ চিকুণৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল। প্ৰত্যেক দিনাখনেই তেওঁলোকৰ ডিমৰীয়া পঞ্চায়তৰ যিসকল সদস্য আছে সদস্যসকলে চাফ চিকুণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে আৰু এই মুহূৰ্তত অনুৰাধা শৰ্মা পূজাৰী বাইদেউ আছে, বাইদেউৰ সৈতে আমি কথা পাতিম। বাইদেউ অকণমান কথা পাতিম। জুবিন ক্ষেত্ৰখন কেনেকুৱা হোৱাটো বিচাৰে আৰু আপুনি কৈছে প্ৰাকৃতিক পৰিৱেশৰ মাজত জুবিন আছিলে, ইয়াতো বিভিন্ন জীৱ জন্তু আমি দেখিবলৈ পোৱা গৈছে। হয়, ইয়াত আমি আচলতে ইমানখিনি জেগাহে দেখিছোঁ, আগৰ পৰা এই ওপৰৰখিনি দেখা নাছিলোঁ। এতিয়া কিমানলৈ কি কৰিব সেই পাৰি ৰাইজে কিমানলৈকে দিব পাৰে এই কথাবিলাক ইয়াৰ ৰাইজসকল আহিলে, গতিকে সেই ৰাইজৰ লগতে আচলতে তেওঁলোকৰ কথা মতেই হ'ব চব, কাৰণ তেওঁলোকৰ এখন শ্মশান আছিলে ইয়াত। সেই শ্মশানখন কোনখিনিত থাকিব, তেওঁলোকৰতো সেই শ্মশানখন আঁতৰাব নোৱাৰি, সেইখন থাকিব। গছবোৰ যাতে কেতিয়াও এনেকেই যাতে প্ৰাকৃতিক পৰিৱেশটো থাকে। নিজৰা ক'ত ক'ত আছে সেইকেইটাকে চালোঁ। নিজৰাবিলাক কিছুমান ভিতৰত নিজৰা আছে, বহুত বান্দৰ চান্দৰ আছে ওপৰত, গতিকে সেইখিনি আৰু এই তলত এটা পানীৰ হেৰি আছে, সেইটো লেক হ'ব পাৰে নেকি। সেই বীৰেন্দ্ৰহঁত চবেই কথা পাতিছে,
সেই আৰ্কিটেক্ট পিছত যেতিয়া আহিব তেওঁলোকে কৰিব, কিন্তু আমি এতিয়া কি অৱস্থাত আছে সেইটোৱে আমি যিহেতুকে দেখা নাই। লেকটো হ'লে কিন্তু ভাল লাগিব পৰিৱেশ। আৰু আমিতো এটা পুখুৰীয়ে বিচাৰিছোঁ, জুবিনে মাছ চাছ ধৰি ভাল পাইছিলে, এটা সেইকাৰণে পুখুৰী এটা হোৱাটো মই পাৰ্টিকুলাৰলি বৰ ভাল পাওঁ কাৰণে মই প্ৰস্তাৱ এটাও দিছোঁ। সেইটো পুখুৰী এটা হ'লে ভাল, সৰু পুখুৰী এটা আহি তেনেকৈ থকাকৈ মানে প্ৰকৃতিটো যাতে থাকে। আৰু বিশেষকৈ আমি দেখা নাই যেতিয়া সেইকাৰণে ওপৰলৈ আমি দেখা নাইতো, আৰু ইয়াৰ স্থানীয় মানুহখিনিয়েহে দেখুৱাব। গতিকে স্থানীয় মানুহখিনিক লৈ আজি এটা যাত্ৰা হৈছিলে একেবাৰে হিল টপলৈকে, একেবাৰে পাহাৰৰ ওপৰলৈকে। কিমানখিনি মাটিত কেনেকৈ কি আছে বা হ'লেনো কিমানলৈকে হ'ব পাৰে, বাকীখিনি আৰু তেওঁলোকে কৰিব আৰু যিবিলাক মানুহে এই বিষয়ত দক্ষ কনষ্ট্ৰাকশ্যন বা হেৰিয়াত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু স্থানীয় লোকসকল আছে, তেওঁলোকৰ সৈতে আমি পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম। আমাৰ লগত পাতিছে বা প্ৰশাসনে পাতিছে, যি আমাৰ স্মৃতি সৌধ লঙে বুলি কয়, শিল যিটো পোতা, সেইটোৰ বাবেও সন্মুখৰ ভাগত মাতি ৰখা হৈছে। আৰু যিটো ৰাজহুৱা শ্মশান এটা ছাইডত আছিলে, সেইটো আমাৰ পিছফাললৈ দিয়া কথা আলোচনা হৈছে। ইয়াত ধৰক কোনো ধৰণৰ আচলতে ব্যস্ত বলে পৰিৱেশে কৈছে, আৰু কোনো ধৰণৰ আচলতে ৰাজনৈতিকৰ যোনটো এটা হেৰি থাকে, মানে প্ৰভাৱ কৰিব বিচাৰে হেঁচা বা এইটো ইউজ কৰে, ব্যৱহাৰ কৰিব চেষ্টা কৰে, সেই কথা কৈছিলে। শেহতীয়াকৈ আমি দেখি আছোঁ যে ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গ ডাঙৰীয়া জীৱিত অৱস্থাত বাৰে বাৰে কৈছিলে যে পলিটিক্স নকৰিবা বন্ধু বুলি। কিন্তু জুবিন দা ঢুকোৱাৰ পিছত শেহতীয়াকৈ আমি চাই আছোঁ যে এই জুবিন ক্ষেত্ৰখনক এছাম লোকে ৰাজনৈতিক ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে। কাৰণ ইয়াত এছাম লোকক আমি দেখিছোঁ কোনোবা মন্ত্ৰী বা কোনোবা পাৰ্টিকুলাৰ দলৰ নাম ইয়াত জিন্দাবাদ বুলি কয়। তো গতিকে আমি স্থানীয় লোকসকলে আমি অতিষ্ঠ হৈ গৈছোঁ। আজি 30-40 দিন আমি বহুত ধৈৰ্য ধৰি চাইছোঁ, কাৰণ আজি আমি স্থানীয় ৰাইজে ইয়াত ওলাই আহিবলৈ বাধ্য হৈছোঁ যাতে ইয়াত কোনো ৰাজনৈতিক নেতা বা কোনো দলে ইয়াত কোনো ধৰণৰ শ্লোগান দিব নোৱাৰিব। ইয়াত যদি জিন্দাবাদ হ'ব, জুবিন দা জিন্দাবাদ হ'ব। ইয়াত কোনো ৰাজনৈতিক দলৰ নেতাৰ নাম বা ৰাজনৈতিক দল ইয়াত জিন্দাবাদ নহয়। আৰু একাংশ আছে ইয়াত কি কয় অনুৰাগীৰ নামত খুৰাৰাগী হৈ আহে, তেখেতসকলকো আমি সকীয়াই দিব বিচাৰিছোঁ যে অতদিনে আমি চালোঁ 30-40 দিন, কিন্তু এটা লিমিটত থাকিলে ভাল, নহ'লে আমি স্থানীয় ৰাইজে আমি ব্যৱস্থা ল'ম। কাৰণ প্ৰশাসনে ইতিমধ্যে SOP দিছে, SOP ইও তেখেতসকলে মানে কি SOPটো মানিব নিবিচাৰে, আৰু আহি লৈ যিটো ইয়াত অপ্ৰীতিকৰ পৰিস্থিতি কৰে। কাৰণ জুবিন দাৰ আত্মাইতো দুখ পাব, কষ্ট পাব। খাই লৈ আহি ইয়াত যেনেকৈ অশ্লীল শব্দ ব্যৱহাৰ কৰে, য'ত নেকি সংবাদকৰ্মীসকলে নিশা 12 বজাৰ পিছত মাইক লৈ ঘূৰিব নোৱাৰে, নিৰাপত্তাৰক্ষীসকলক অপমান কৰে, য'ত নেকি সাধাৰণ লোক কোনোবাই দূৰণিবতীয়া 2-3 বজাত আহি পায়। তেখেতসকলেও মানে কি শান্তিৰে ইয়াত মানে কি জুবিন দা সমাধিস্থল বা এই জুবিন ক্ষেত্ৰখন পৰিদৰ্শন কৰাত অসুবিধা সৃষ্টি কৰে। হয়, হীৰক আপুনি সংযুক্ত হৈ থাকিব। আমাৰ এই বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম। লৈছোঁ আন এটি চমু বাণিজ্যিক বিৰতি। এইটো মাইথান